অৰুণাচল প্ৰদেশ আলঙৰ পৰা হঠাৎ আমাৰ ঘৰলৈ ডাকজিয়ে তেওঁ নতুন গাড়ীখন লৈ আহিল। তেওঁ নতুন গাড়ীক পাৰ্টি হিচাপে তেওঁ নদীত নিজে ধৰা মাছ লৈ আহিল আৰু এই মাছখিনি খাবলৈ বহুত সোৱাদ হয়, আমাৰ মাছৰ লগত নিমিলে। এটা মাছ খালে আৰু এটা খাওঁ খাওঁ লাগে, বহুত মিঠা মিঠা। আৰু এই মাছখিনি দেখি আমাৰ ৰুপুল বৰুৱাক মই ক'লোঁ কাট বুলি, ই কটা মেলা বচা মেলাত বহুত ভাল। ই ইমান ধুনীয়াকৈ কাটিছে, ৰাতি কুকুৰা পোৱালিকেইটা ৰ'ব নোৱাৰি ওলাই আহি পিনে পেটু খালেহি। আৰু আমি 3টা মাছ খৰিকা দিলোঁ, যাতে আমি একেলগত চবেই বহি ডাকজি গাড়ী পাৰ্টি খাওঁ বুলি ৰসৰ লগত। আমাৰ ৰুপুল বৰুৱা এইবিলাক খৰিকা দিয়া কিবা বনোৱা মেলাত বহুত এক্সপাৰ্ট। ই সাংঘাতিককৈ দায়িত্ব পালন কৰিব পাৰে। আৰু এয়া আমাৰ খৰিকা সম্পূৰ্ণ হৈ গ'ল। আমি এতিয়া খাবৰ কাৰণে যা যোগাৰ কৰিছোঁ, আপোনালোকে ভিডিঅ'টি চাওক। ধন্যবাদ। আমি তেওঁৰ গাড়ীখন এখন ফুলান গামোচাৰে আদৰণি জনালোঁ।